মই প্ৰায় 150 জোপামান বুৰ্জলকীয়াৰ পুলি লগাইছিলোঁ। তাৰে আধা বুৰ্জলকীয়াটো মৰিয়ে থাকিল, আধা বুৰ্জলকীয়া মৰিয়ে থাকিল। তাৰ কাৰণ হ'ল বিগত বছৰ বৰষুণ হোৱা নাই আৰু মোৰ কুঁৱা দমকল চবতে পানী শুকাই গ'ল, পানী নোহোৱা হ'ল আৰু মই পানী দিব পৰা নাই। আৰু গোটেই লাহে লাহে পাতবোৰ কেনেকুৱা জানো হৈ চব আধাটো বুৰ্জলকীয়াৰ পুলি মৰিয়ে থাকিল। আৰু যিখিনি বাচিলে, এতিয়া যেহেতু 2-এজাক বৰষুণ হৈছে, হোৱাৰ পিছত লাহে কুমলীয়া পাত ওলাইছে। পাত ওলোৱাৰ পিছত এতিয়া আকৌ ফুলিছে, গোটেই যিখিনি বাচিলে চব ফুলিছে, লাহে ফুলিছে, কিন্তু ফল তেনেকুৱা ধৰা নাই, তেনেকুৱা ফল হোৱা নাই। ফল ধৰে, বুৰ্জলকীয়া লাগি আকৌ সৰি পৰি যায়। তাৰ কাৰণ কি মই নাজানো। মই বহুতো ইউটিউব চাই মই বহুতো ড্ৰপ স্প্ৰেয়াৰ কৰিলোঁ, কিবা কীটনাশক সাৰ প্ৰয়োগ কৰিলোঁ, একোতে মই ফল পোৱা নাই, একোতে কাম হোৱা নাই। আগতো এবাৰ মই কৰিছিলোঁ, তেতিয়া মই বহুতো ফল পাইছিলোঁ। মই 3-4 জোপামান লগাইছিলোঁ, তাৰে 1 জোপাৰ পৰা মই অকল 3000 টকাৰ বুৰ্জলকীয়া মই বিক্ৰী কৰিলোঁ। আৰু 5-6 জোপামান লগাইছিলোঁ, তাৰে মই প্ৰায় 8-9 হাজাৰ টকাৰ বিক্ৰী কৰিলোঁ। তেতিয়া মই ভাবিলোঁ বহুত লাভদায়ক এটা খেতি, সেইকাৰণে মই গোটেই বাৰীখনতে লগাই দিছোঁ। কিন্তু তেনেকুৱা মই ফল পোৱা নাই, গোটেই 1000 টকাৰো মই বিক্ৰী কৰিব নোৱাৰিলোঁ মাল গোটেই গছপুলিৰ পৰা। কোনোবাই যদি জানে মোক কমেণ্টত জনাব, কি হ'ল, কি হৈছে মোৰ বাৰীখনত, বা কি বেমাৰ লাগিছে মই নাজানো। মই বহুতো কিন্তু স্প্ৰেয়াৰ কৰিলোঁ, বহুতো ইউটিউবাৰৰ ভিডিঅ' চাই কমেণ্টত জনালোঁ, তেনেকুৱা উত্তৰ পোৱা নাই, ৰেছপন্স পোৱা নাই। আপোনালোকে কোনোবাই যদি জানে মোক জনাব। মই কেইটামান পুলি আপোনালোকক দেখুৱাই দিছোঁ, বুৰ্জলকীয়াৰ পুলি কেনেকুৱা ফুলি আছে, কেনেকুৱা লাগি আছে। যদি কোনোবাই জানে মোক জনাব, অন্তত হেল্প এটা কৰিব মোক। এইটো এটা পুলি দেখিছে নেকি? বহুত ডাঙৰ পুলি হয়, স্বাস্থ্যৱান পুলি হয়, ডাঙৰ ওখ পুলি হয়, কিন্তু ফুলিছে। এই চব লাহে ফুলিছে, কিন্তু মাল নাই, খালী হৈ আছে। আৰু এটা পুলি ফুলিছে, কিন্তু মাল নাই, লাহে এটা দুটা ফুলিছে। আৰু এটা চাওক, ফুলি আছে, কিন্তু ফুল লাগিছে, কিন্তু মাল ধৰা নাই, ফল হোৱা নাই। ফুল দিছে, ফল নাই। যদি জানে অন্তত মোক কমেণ্টত জনাব, কি দৰৱ দিব লাগে। মই নাজানো আচলতে, সেইকাৰণে আপোনালোকৰ পৰা হেল্প পাবৰ কাৰণে মই এটা ভিডিঅ' বনাই ইউটিউবত আপলোড কৰিবলগীয়া হৈছে। এইটোত যেনিবা লাগিছে, ফুলো দিছে, ফলো লাগিছে, জলকীয়াও লাগিছে, কিন্তু যেনেকুৱা লাগিব লাগিছিল তেনেকুৱা লগা নাই আৰু। যেনেকৈ অকল ফুলি আছে, ফল নাই। আৰু লগতে সেইকাৰণে মই লেচেৰামাৰ বা এই দাংবডি লগাই দিছোঁ লগতে। বহুত ফুল দিয়ে, কিন্তু ফুলবোৰ সৰি গুচি যায়। বেমাৰটো কি মই ধৰিব পৰা নাই। মই বহুতো দৰৱ স্প্ৰেয়াৰ কৰিলোঁ, কিন্তু নাই, ভাল পোৱা নাই মই, ভালেই নহয়গৈ। আৰু আধা পুলিটো মৰিয়ে থাকিল।